নাম ইকৰামুল সৰকাৰ। মই তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ প্ৰিপজিশ্যন। এতিয়া এই প্ৰিপজিশ্যনটো যদি তোমালোকে ভালকৈ চোৱা বা ভালকৈ যদি পঢ়া তেনেহ'লে তোমালোকে 4 মাৰ্কে পাই যাবা। তো এতিয়া কথা হৈছে স্যাৰ 4 মাৰ্ক পাম কেনেকৈ? এতিয়া চোৱা যে এইকেইটা যে আছে সৰি, তাৰপিছত সুইটেবল, এলিজিবল, ডিজায়াৰ, ৱেট, এই 22টা যে ৱাৰ্ড আছে, এই 22টা ৱাৰ্ড যেতিয়াই থাকিব তাৰপিছত কি থাকে, তাৰপিছত যদি কি থাকে আমাৰ খালী ঠাই থাকে তেনেহ'লে আমি কি লিখিব লাগিব, আমাৰ 4 লিখিব লাগিব। আৰু কি হৈছে এই কমপ্লাই, আকৌ ফিল, অভাৰকাম এইবিলাক যদি থাকে, এইকেইটা ৱাৰ্ড যদি থাকে তাৰপিছত যদি খালী ঠাই থাকে তেনেহ'লে আমি কি লিখিম, উইথ লিখিম। তাৰপিছত কি হৈছে এই 31ৰ পৰা 33 লৈ যিবিলাক ৱাৰ্ড আছে তাৰপিছত কি যদি খালী ঠাই থাকে তেনেহ'লে আমি 1 লিখিম। তাৰপিছত কি আছে 34ৰ পৰা 43 লৈকে যিমান কেইটা ৱাৰ্ড আছে তাৰপিছত যদি খালী ঠাই থাকে তেনেহ'লে আমি অফ লিখিম। তো আমি এইকেইটা সকলোকেইটা ইয়াত কিমানটা আছে আমাৰ 66টা। যে এইকেইটা যদি আমি মুখস্থ কৰোঁ, এতিয়া তোমালোকে চোৱা যে এই 22টা যদি আমি পঢ়োঁ তাৰপিছত খালী ঠাই যেতিয়া থাকিব এই ৱাৰ্ডবিলাকৰ পিছত ডাইৰেক্ট আমি 4 লিখি দিম। এতিয়া কথা হৈছে যে স্যাৰ তেনেহ'লে এই 4টো তেনেহ'লে এক্সাম্পল দি বুজাই দিয়ক আমাক, উদাহৰণ দি বুজাই দিয়ক আমাক। তো এতিয়া কথা চোৱা যে 2019 মানে 2019, তো তাত কেইটা কুৱেশ্যন আহিছে, 6টা কুৱেশ্যন আহিছে। কেইটা কুৱেশ্যন আছে, 6টা। কিন্তু আমাৰ প্ৰিপজিশ্যন পৰীক্ষাত লিখিব লাগে 4টাৰ আমাৰ কি দিব লাগে, এনসাৰ দিব লাগে। তো এতিয়া কথা হৈছে যে 1 নম্বৰ নিয়মটো কি, যে যদি ঘড়ীৰ দ্বাৰা কি কৰা হয়, সময় চোৱা হয় তেনেহ'লে তাৰ আগত কি হয়, বাই হয়। এইটো ধৰি ল'লোঁ যে নিয়মত আহিছে, ঠিক আছে। আৰু কি চোৱা তাৰপিছত আমাৰ এইটো যিটো শৰ্ট আছে, শৰ্ট যিটো মানে ৱাৰ্ডবিলাক আছে, তো এইবিলাকৰ চোৱা ইয়াত কি আছে, এক্সেছ আছে। তো এক্সেছ চোৱা যে এক্সেছ ক'ত আছে, এতিয়া চোৱা এক্সেছটো ক'ত আছে, ইয়াত। তেনেহ'লে এক্সেছৰ পিছত কি হ'ব, 2, তেনেহ'লে আমি ইয়াত কি লিখিম, 2। তো এতিয়া কথা হৈছে চোৱা তোমালোকে যে কেয়াৰ আছে, কেয়াৰ ক'ত আছে, কেয়াৰ ইয়াত আছে। তেনেহ'লে কেয়াৰৰ পিছত কি হ'ব, অফ হ'ব। কেয়াৰৰ পিছত কি হ'ব, অফ হ'ব। তাৰপিছত চোৱা এই ডিজায়াৰ যে আছে, ডিজায়াৰটো ক'ত আছে, ডিজায়াৰটো ইয়াত আছে। তো ডিজায়াৰৰ পিছত কি হ'ব তেনেহ'লে 4 হ'ব। তাৰপিছত চোৱা ৰিচ ক'ত আছে, ৰিচ আছে ইয়াত। ৰিচৰ পিছত কি হয়, ইন। তাৰপিছত পাৰ্টিকুলাৰৰ পিছত কি হয়, উইথ হয়। তো এতিয়া কথা হৈছে যে স্যাৰ তেনেহ'লেতো 2টা কমন নপৰিল, কিন্তু আমাৰ লিখিব লাগিব কেইটা, 4টা। চোৱা 1 2 3 4, তেনেহ'লে আমাৰ কি হ'ল, 4টা কমন পৰিলে নাই। এতিয়া যদি তোমালোকে কোৱা স্যাৰ নহয় আমাৰ 100% কনফাৰ্ম লাগিব যে আমি যাতে আৰু অলপ 2-এটা পেজ পঢ়ি যাতে আমি কি কৰিব পাৰোঁ, আমি 4ৰ ভিতৰত 4 পাই যাওঁ। ক'ত, ক্লাছ 12ৰ ফাইনেল এক্সামত। এনেকুৱা এক্সাম নহয়, ফাইনেল এক্সামৰ কথা কৈছোঁ মই, যে 4 মাৰ্ক পাই যাবা। আমাৰ এটা সৰু PDF আছে 4 পেজ 5 পেজৰ। তো সেই PDFটো যদি তোমালোকে বিচৰা তেনেহ'লে তোমালোকে কি কৰিবা, মই তোমালোকক কি ডিছক্ৰিপশ্যনত কি দিম, মই মোবাইল নাম্বাৰটো দিম, তোমালোকে সেই মোবাইল নম্বৰত কি কৰিবা, হোৱাটছএপ কৰিবা, তেনেহ'লে সেই 2-3 পেজ পাই যাবা। আৰু তোমালোকে এইকেইটা পঢ়ি তোমালোকে চেক কৰিবা প্ৰিভিয়াছ ইয়েৰত কেইটা কমন পৰে। ঠিক আছে, আজিৰ ভিডিঅ' এইখিনিয়ে, যে মোৰ এইখিনিয়ে ডিছকাছ কৰিবলগীয়া আছিল। তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তোমালোকে এই চেনেলটো ফ'ল' কৰিবা আৰু বেলেগকো শ্বেয়াৰ কৰিবা। ধন্যবাদ।